Masungka everyone, মই লক্ষ্য পুনৰবাৰ সকলকে স্বাগত জনাইছো যিসকলে আমাৰ জিকেৰ মক টেষ্ট বৰ্তমানো পাৰচেজ কৰা নাই মই তেখেতসকলক ক'ব বিচাৰিছো যে এইটো কোনো পিডিএফ আকাৰত মক টেষ্ট নহয় আপোনালোকে যে পিডিএফ এখন আমি দি দিম তাৰ পৰা কৰিব লাগে তেনেকুৱা নহয় এই জিকেৰ মক টেষ্টত আপোনাৰ প্ৰপাৰ মক টেষ্ট হয় যত আপুনি ৰিভাইজ কৰিব পাৰিব এটা কোৱেশ্চন থাকিব তাৰ চাৰিটা অপচনত আপুনি টিক কৰিব পাৰিব কোনটো শুদ্ধ হয় আৰু হেতু কৰাৰ পিছত আপোনালোকে একেবাৰে হেকত নিজৰ স্কোৰটো চেক কৰিব পাৰিব যে যদি 25টা কোৱেশ্চন আছে এটা মক টেষ্টত 25ৰ ভিতৰত আপুনি কিমান স্কোৰ কৰিছে আপোনাৰ ৰেংকটো কিমানত আছে আপুনি কিমানটা ভুল কৰিছে আপোনালোকে কোনটো ভুল কৰিলে শুদ্ধ উত্তৰখিনি কোনটো হয় গুটেখিনি চেক কৰিব পাৰিব এটা প্ৰপাৰ মক টেষ্ট হয় এটা এটাকে কোৱেশ্চন বিলা মোবাইলত আহি থাকিব পেন পেপাৰ লব নালাগে আপোনালোকে মোবাইলতে ভালকে ৰিভাইজ কৰিব পাৰিব যদি এতিয়া লোৱা নাই টোটাল 5000 তকৈ অধিক সিলেক্টিভ জিকে কোৱেশ্চন আপোনালোকে ইয়াত পাব আৰু কোৱেশ্চনখিনি যিখিনি মক টেষ্টৰ কোৱেশ্চন হয় সেইখিনি অকল মই সিলেক্ট কৰা নাই মই বাৰে বাৰে কৈছো এইখিনি সিলেক্ট কৰিছে ৰিসেন্টলি এডিআৰই হোক বা অসমৰ যিখিনি গ্ৰেড 3 লেভেলৰ এক্সামিনেশন আছে ক্লিয়াৰ কৰা মোৰ লগৰ বন্ধু বান্ধৱীয়ে তেখেতসকলৰ নোটছৰ পৰা সিলেক্টিভ কোৱেশ্চন বিলা মই সিলেক্ট কৰি দিছে তাৰ পৰা আমি কোৱেশ্চনখিনি বাছি লৈছো গতিকে বহুত বেছি সিলেক্টিভ কোৱেশ্চন আছে আৰু টোটাল 5000 তকৈ অধিক কোৱেশ্চন আছে যদিহে আপোনালোকে এতিয়াও পাৰচেজ কৰা নাই লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি কিনে আপোনালোকে ল'ব পাৰিব এতিয়াও পাৰচেজ কৰিব পাৰিব আৰু ফিজটো 299 টকা ৰখা হৈছে যেটো এমাহৰ ৰিচাৰ্জৰ মূল্য হয় আসলতে 299 বহুত আমাৰ খৰচ হৈ যায় গতিকে যদিহে ল'ব বিচাৰিছে এতিয়াও ল'ব পাৰিব আপোনালোকে আৰু মই ভাবো যে এইটো মক টেষ্ট বহুত বেছি আপোনালোকৰ কাৰণে ইফেক্টিভ হ'ব ৰিভাইজ কৰা লগতে মনত ৰখাত বহুত বেছি সুবিধা কৰিব আপোনালোকৰ এক্সামত প্ৰশ্ন দেখা লগালগ আপোনালোকে আনসাৰ বিলাক কৰিব পাৰিব আৰু 299 টকাটো বহুত বেছি বুলি মই নাভাবো বহুতে ভাবিব পাৰে বেছি বুলি কিন্তু আপোনালোকে নিজে প্ৰশ্ন কৰক যে 299 টকা এটা ইনভেস্ট কৰি আপোনালোকে প্ৰত্যেক মাহত 25ৰ পৰা 30000 টকা লৈকে দৰমহা পাব পাৰে পুনৰবাৰ কৈছো 299 টকা ইনভেস্ট কৰি আপোনালোকে প্ৰত্যেক মাহত 25ৰ পৰা 30000 টকা লৈকে দৰমহা পাব পাৰে যিসকল সিৰিয়াস কেণ্ডিডেট তেখেতসকলে ল'ব পাৰিব যদি ল'ব বিচাৰিছে কাৰণ বহুত বেছি ইফেক্টিভ হয় মক টেষ্টটো বাৰে বাৰে কৈছো আৰু বহুত সিলেক্টিভ কোৱেশ্চন আছে টোটাল 5000 তকৈ অধিক কোৱেশ্চন আছে তো এটা দুটা কোৱেশ্চন হয় 5000 তকৈ অধিক কোৱেশ্চন আৰু বহুত সিলেক্টিভ কোৱেশ্চন আছে যদিহে ল'ব বিচাৰিছে এতিয়া লক্সটক এপ্লিকেশনটো ডাউনলোড কৰি ল'ব পাৰিব মাসুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলকে স্বাগতম জনাইছো আজি আমি টাইম সিকোয়েন্স পাজলৰ কোৱেশ্চন বিলাক কৰিম বা টাইম পাজল বুলি আপোনালোকে ক'ব পাৰে টাইম ৰেংকিং বুলি ক'ব পাৰে যি কি নকওক কিয় বহুত ইম্পৰ্টেন্ট হয় যোৱাবাৰ এডিআৰই পেপাৰ 4ত আহিছিল চাও 2022 চনত যেটো এডিআৰই হৈছিল তাৰ পেপাৰ 4ত এটো কোৱেশ্চন আহিছিল তাৰ উপৰি আমি যেটা ভালকে এনালাইসিস কৰি দেখা পালো যে এই সেম কোৱেশ্চনটো এসএসসি ইনভেষ্টিগেটৰ 2005 চনতো আহিছিল এতিয়া এই কোৱেশ্চনটো যিখন বুকৰ পৰা লোৱা হৈছিল সেইখন বুকৰ গুটেইবিলাক এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আজি আমি ডিসকাস কৰিম এই যোৱাবাৰ এডিআৰই পেপাৰ 4ত যেটো কোৱেশ্চন লৈছিল সেই কোৱেশ্চনটো এসএসসি ইনভেষ্টিগেটৰ 2005 চনৰ কোৱেশ্চন পেপাৰৰ পৰা লোৱা হৈছিল আৰু এই কোৱেশ্চনটো যিখন বুকৰ পৰা লৈছে সেই বুকৰ যিমান এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চন আছে গুটেইখিনি আজি আমি ডিসকাস কৰিম বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে ফাৰ্ষ্টত আমি এই 2 নম্বৰটোকে কৰিম টাইম সিকোয়েন্স পাজল হয় বহুত বেছি ইম্পৰ্টেন্ট হয় ভালকে চাই যাব আপোনালোকে আমাক কি দিয়া থাকিব চাও দে টাইম কিছুমান আমাক উল্টা পুল্টাকে দিয়া থাকে আমি সিকোয়েন্সটো ভালকে মিলাই পিনি কাৰেক্ট আনসাৰটো উলাব লাগে ঠিক আছে আমাক দিয়া আছে the chairman enters the assembly hall 10 minutes before 12:30 যে কোনোৱে সাক্ষাৎকাৰ গ্ৰহণৰ বাবে চেয়াৰম্যান গৰাকী 12:30 বজাৰ 12:30 বজাৰ 10 মিনিট আগে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰে তো ইয়াৰ পৰা স্পষ্টকৈ আমি এটা কথা গম পাম যে চেয়াৰম্যান গৰাকী প্ৰকৃততে কিমান টাইমত উপস্থিত হৈছে 12:30 বাজিবলৈ 10 মিনিট আগতে মানে 12:20ত উপস্থিত হৈছে স্পষ্ট হয় কোনো কনফিউজন নাই 12:30 বজাৰ 10 মিনিট আগত চাও 10 মিনিট বিফৰ গটিকে তাৰ মানে চেয়াৰম্যানে 12:20 তে উপস্থিত হৈছে ইয়াৰ পৰা আমি গম পালো ইজি হয় মাত্ৰ প্ৰেক্টিস বেছিকৈ কৰিব লাগে নহলে এক্সামত বহুত টাইম লাগিব আমাৰ তাৰ নেক্সট আকৌ কৈছে the chairman was 20 minutes earlier than the MD that a same chairman গৰাকী MD তকে 20 মিনিট আগে প্ৰেক্ষাগৃহত উপস্থিত হৈছে বা প্ৰৱেশ কৰিছে তাৰ মানে MD গৰাকী এই চেয়াৰম্যানৰ যিমান তোমানত পালেহি তাতকে 20 মিনিট দেৰিকে পাইছে আমি উল্টাকে চালে আমাক কৈছে চেয়াৰম্যান গৰাকী MD তকে 20 মিনিট আগে পালেহি তাৰ মানে MD গৰাকী 20 মিনিট দেৰিকে পালে তাৰ মানে 12:40 ত পাইছে ক্লিয়াৰ আছে যদি হে চেয়াৰম্যান গৰাকী 20 মিনিট আগতে পালেহি তাৰ মানে MD এ নিশ্চয় দেৰিকে পালেহি কিমান দেৰি 20 মিনিট দেৰিকে গতিকে 12:20 ৰ 20 মিনিট দেৰি কৰিলে আৰু 20 মিনিট যোগ কৰিলে 12:40 হ'ব ইয়াৰ লাগি ক্লিয়াৰ আছে তাৰ নেক্সট আমাক কৈছে যে the MD was 30 minutes late as per fixed time of the interview যে MD গৰাকী সাক্ষাৎকাৰৰ নিৰ্ধাৰিত সময়কৈ 30 মিনিট পলমকৈ পাইছে তাৰ মানে যোনটো ফিক্স টাইম যোনটো সাক্ষাৎকাৰ বা ইন্টাৰভিউ ফিক্স টাইম আছিল হেতু কিমান আছিল
MD গৰাকীয়ে 30 মিনিট দেৰিকে পালেহি মানে ইয়াৰ 30 মিনিট আগতে হ'ব লাগিব 12:40 30 মিনিট আগতে ইন্টাৰভিউ ফিক্স টাইম আছিল 12:40 30 মিনিট আগত 30 মিনিট আগত গতিকে -30 কৰি দিও -30 কৰিলে 12:10 হ'ব মানে অপচন ডি টু কাৰেক্ট আনসাৰ এটা সাক্ষাৎকাৰৰ নিৰ্ধাৰিত সময়টো লাগে ফিক্স টাইমটো লাগে সব ফিক্স ইন্টাৰভিউ ফিক্স টাইমটো হৈ যাব 12:10 মানে অপচন ডি টু কাৰেক্ট আনসাৰ হয় মই আশা কৰিছো ক্লিয়াৰ আছে মাত্ৰ ক্লিয়াৰ থাকিলে ক্লিয়াৰ শব্দটো ক'লে আমাৰ ভাল লাগে ঠিক আছে মই আশা কৰিছো তাৰ নেক্সট আকৌ এবাৰ আমি ৰিপিট কৰি দিছো যিসকলে বুজি পালে নেক্সটলে যাব পাৰে বা কুইক ৰিভিজন কৰি দিম ইমান সময় নলওঁ চেয়াৰমেনে 12:30 কে 10 মিনিট আগত পালেহি 12:30 কে 10 মিনিট আগত মানে চেয়াৰমেনে 12:20 পালেহি আকৌ কৈছে চেয়াৰমেনে 20 মিনিট আৰ্লিয়াৰ দেন এমডি যে চেয়াৰমেন গৰাকী এমডিতকে 20 মিনিট আগত পালেহি তাৰ মানে এমডি গৰাকীয়ে 20 মিনিট দেৰিকে পাইছে চেয়াৰমেনতকে 20 মিনিট দেৰিকে পাইছে 12:20 কে 20 মিনিট দেৰি মানে 12:40 পালেহি ঠিক আছে তাৰ নেক্সট আকৌ কৈছে আমাক এমডি গৰাকীয়ে নিৰ্ধাৰিত সময়ত 30 মিনিট দেৰিকে পালেহি যে এমডি গৰাকী 30 মিনিট লেট আছিল তো এমডি গৰাকী 30 মিনিট লেট মানে নিৰ্ধাৰিত টাইমটো আগতে পাৰ হৈ গ'ল গতিকে 30 টো আমি মাইনাস কৰি দিলো এমডি গৰাকীয়ে যিমানত পালেহি তাতকে 30 মিনিট আগতে ইন্টাৰভিউ হ'ব লাগিছিল ফিক্স টাইম আছিল গতিকে ইয়াৰ পৰা 30 মিনিট মাইনাস কৰি দিলো 12:40 পৰা 30 মিনিট গলে 12:10 হ'ব কাৰেক্ট আনসাৰ অপচন ডি টু হ'ব কাৰেক্ট আনসাৰ ঠিক আছে তাৰ নেক্সট আমি এটো কৰিম তাৰ আগতে আমি 1 নম্বৰটো কৰি লওঁ যেহেতু আমি এটো কৰা নাই চাও 1 নম্বৰ কোৱেশ্চনটো আমাক কি দিয়া আছে আমাক দিছে সুনিতা লিভস her house 20 minutes to 7 in the morning সুনিতা 7 বজাৰ 20 মিনিট আগতে ঘৰৰ পৰা ওলাই যায় তো আমি সুনিতাই ঘৰৰ পৰা নিজৰ ঘৰ সুনিতা হাউসৰ পৰা 7 বজাৰ 20 মিনিট আগত মানে 20 minutes before 7 মানে 7 বজালে 20 মিনিট আগত মানে 6:40 ওলাই গৈছে 6:40 ৰাতিপুৱা হয় ইন দা মৰ্নিং গতিকে এম ঠিক আছে 7 বজালে 20 মিনিট থকা মানে কি 6:40 হয় হেতু আমি গম পাইছো তাৰ নেক্সট আকৌ কৈছে বিনিতাস হাউস 20 মিনিট আৰু ৰিচেস বিনিতাৰ হাউস ইন 20 মিনিট বিনিতাৰ ঘৰ 25 মিনিটত পাই গৈ ঠিক আছে তো আমি বিনিতা হাউস পালোহি আৰু 25 মিনিট যোগ কৰি দিও 20 মিনিট যোগ কৰিলে 7টা হ'ব আৰু 5 মিনিট যোগ কৰিব লাগিব মানে 7:05 এটো বুজিছে না যে সুনিতাই নিজৰ ঘৰৰ পৰা 6:40 ওলালে আৰু 25 মিনিট লাগিলে বাটটো যাবলৈ খুস্কাৰি গৈছিলে গতিকে 25 মিনিট লাগিলে 6:40 প্লাস 25 মিনিট যোগ কৰিলে আমি 7:05 পাম হয়নে 20 মিনিট যোগ কৰিলে 7টা হ'ব আৰু 5 মিনিট এক্সট্ৰা আছে গতিকে 7:05 মিনিট হ'ল বুজি পালে ইয়াৰ লৈকে তাৰ নেক্সট কৈছে যে দে ফিনিশ देयर ব্ৰেকফাষ্ট ইন আনাদাৰ 15 মিনিটস হিহতে 15 মিনিটৰ আহাৰ শেষ কৰে গতিকে যেটো ব্ৰেকফাষ্ট আছিল ব্ৰেকফাষ্টটো আৰু 15 মিনিটত শেষ কৰিছে আৰু 15 মিনিট 7:05 পৰা লগত আৰু 15 যোগ কৰিলে 7:20 মিনিট ইমানটোমান টাইমৰ লৈকে ব্ৰেকফাষ্ট শেষ কৰিলে তাৰ নেক্সট কৈছে লিভ ফৰ অফিস হুইচ টেকস আনাদাৰ 35 মিনিটস তাৰ নেক্সট আহাৰ গ্ৰহণ কৰি হল ব্ৰেকফাষ্ট কৰি হল তাৰ নেক্সট আকৌ লিভ ফৰ অফিস হুইচ টেকস আনাদাৰ 15 মিনিটস তো ভাতটো খালে আহাৰ খালে ব্ৰেকফাষ্ট খালে খোৱাৰ পিছত ইটো হিটো কাম কৰি পুনৰ অফিচলৈ ওলাও মানে অফিচলৈ লিভ ফৰ देयर অফিচলৈ যাও মানে কিমান আৰু 35 মিনিট লাগিলে আৰু 35 মিনিটস এক্সট্ৰা লাগিলে কিমান সময়ত বিনিতাই ঘৰ এৰি গৈছে গতিকে বিনিতাই ঘৰ কেতিয়া এৰিলে ঘৰ এৰিলে আৰু 35 মিনিট এক্সট্ৰা লাগিছে গতিকে 7:20 প্লাস আৰু 35 মানে আমাৰ হৈ যাব 7:45 গতিকে অপচন সি টো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে ইজি কোৱেশ্চন হয় এটো নিশ্চয় বুজি পালে আপোনালোকে তাৰ নেক্সটলে আমি যাম মই এটো ৰিপিট নকৰো পাৰিব আপোনালোকে তাৰ নেক্সট আছিল আমাৰ 3 নম্বৰ কোৱেশ্চন এটো চাও এটো কি দিয়া আছে আমাক কৈছে যে কমলা would like to complete all her work before 10 in order to watch an important TV program কমলাই তাই সকলো কাম ৰাতি 10 বজাৰ আগত শেষ কৰিব বিচাৰিছে যাতে টিভি চাব পাৰে টিভিত ইম্পৰ্টেন্ট সিৰিয়েল এখন দিব তাৰক মেহতা কা উল্টা চশমা দিব গতিকে হেতু চাবলে তেখেতে 10 বজাৰ আগতে কমলাই গুটেই কামখিনি শেষ কৰিব বিচাৰিছে ঠিক আছে 10 বজাৰ আগত মানে টিভি প্ৰগ্ৰামটো আমাৰ 10 বজাত আছে তাৰ আগত আমি কামখিনি শেষ কৰিব লাগিব তাৰ নেক্সট আমাক ইনফৰমেশন দিয়া আছে she has 40 minute assignment in each of her 5 prepared subject তাইৰ ওচৰত 5টা বিষয়ৰ বাবে প্ৰতিটো বিষয়ত 40 মিনিট সময় আছে তাই কিছুমান হোমৱৰ্ক দিছে স্কুলৰ পৰা এসাইনমেন্ট দিছে তো সেই এসাইনমেন্টখন কৰিবলে 5টা সাবজেক্ট আছে 5টা বিষয় আছে চাও 5 সাবজেক্ট আৰু প্ৰতিটো বিষয়ত 40 মিনিটকৈ সময় তেখেতৰ ওচৰত আছে ঠিক আছে
আমাক কৈছে হোৱাট ইজ দ্য লিষ্ট টাইম এট হুইচ চি কেন ষ্টাৰ্ট এণ্ড ষ্টিল কমপ্লিট হাৰ হোমৱৰ্ক ইন দ্য টাইম ফৰ দ্য প্ৰগ্ৰেম তাই আটাইতকৈ দেৰি কিমান বজাত কাম আৰম্ভ কৰিব পাৰে যাতে টিভি প্ৰগ্ৰেমটো আৰম্ভ কৰাৰ আগতে হোমৱৰ্কটো শেষ হয় তাইক হোমৱৰ্ক কিমান সময় লাগিব চাওক হোমৱৰ্ক কিমান সময় লাগিব তেখেতৰ ওচৰত 5টা ছাবজেক্টৰ হোমৱৰ্ক আছে এটা ছাবজেক্টত 40 মিনিটকৈ লাগিব গতিকে 5টা ছাবজেক্টত 5 × 40 মানে 200 মিনিট 200 মিনিট ঠিক আছে এই 200 মিনিটটো আমি ঘণ্টালৈ যদিহে কনভাৰ্ট কৰি দিওঁ মানে 60 ডিভাইড কৰি দিলে মানে কি হ'ব 3 ঘণ্টা 3 আৱাৰ 20 মিনিট এই 200 মিনিট মানে 6 × 3 = 18 180 হ'ল 200ৰ পৰা 180 গ'লে 20 মিনিট এক্সট্ৰা থাকিলে গম পাইছে নিশ্চয় মাত্ৰ আমি ঘণ্টালৈ কনভাৰ্ট কৰিছোঁ তাৰ মানে ইমানটোমান টাইম তেখেতক লাগিব এই কমলাক লাগিব হোমৱৰ্কখিনি কৰোঁতে গতিকে আটাইতকৈ দেৰি কিমান বজাত তেখেতে আৰম্ভ কৰিব পাৰে যদিহে কাম কৰা নাই এলাহ কৰি আছে মিনিমাম তেখেতে কিমানত আৰম্ভ কৰিব লাগিব যে ষ্টাৰ্ট কিমানত কৰিব লাগিব আমি কি কৰিম 10 বজাৰ পৰা মাইনাছ কৰি দিম 10 বজাৰ পৰা মাইনাছ কৰি দিয়ক আপুনি কিমান মাইনাছ কৰিব 3:20 মিনিট মাইনাছ কৰি দিয়ক ঠিক আছে বুজিছে তো ইয়াৰ পৰা 1 ঘণ্টা এটা ইয়াক দি দিয়ক 1 ঘণ্টা দিলে মানে 60 মিনিট দিলে 60 মিনিট হ'লে মানে ইয়াত 40 থাকিলে যেটো 1 ঘণ্টা গুচি গ'ল ইয়াত 9 থাকিলে 9ৰ পৰা 3 গ'লে 6 থাকিলে মিনিমাম তেখেতে 6:40 বজাত কামটো আৰম্ভ কৰিব লাগিব 6:40 বজাত আৰম্ভ কৰিলেহে যিখিনি হোমৱৰ্ক আছে কমলাৰ সেই হোমৱৰ্কখিনি তেখেতৰ কমপ্লিট হ'ব 200 মিনিটত মানে 3 ঘণ্টা 20 মিনিটত আৰু তেতিয়া 10 বজাৰ পৰা তেখেতে তাৰক মেহতা কা উল্টা চশমা চাব পাৰিব ঠিক আছে মই আশা কৰিছোঁ বুজি পাইছে আপোনালোকে কমলাই 10 বজাত টিভি চিৰিয়েল আছে তাৰ আগত গোটেই কামখিনি কমপ্লিট কৰিব লাগে এটা ছাবজেক্টত 40 মিনিট সময় দিব পাৰে গতিকে 5টা ছাবজেক্টত 200 মিনিট সময় লাগিব মিনিমাম হোমৱৰ্কটো কমপ্লিট কৰিবলৈ 200 মিনিট মানে 3 ঘণ্টা 20 মিনিট গতিকে এটলিষ্ট 10 বজাৰ পৰা 3 ঘণ্টা 20 মিনিট আমি মাইনাছ কৰি দিলোঁ মাইনাছ কৰিলে আমি 6:40 পালোঁ যে মিনিমাম তাই 6:40 বজাত কামটো আৰম্ভ কৰিব লাগিব তেতিয়াহে 10 বজাৰ আগে আগে কামটো শেষ হ'ব আৰু চিৰিয়েলটো চাব পাৰিব ঠিক আছে তাৰ নেক্সটলৈ যাম তাৰ নেক্সট আমাক কি কৈছে ইফ এভৰি সেকেন্ড এণ্ড ফৰ্থ স্যাটাৰডে এণ্ড অল সানডেজ আৰ হলিডে ইন 30 ডেজ যদিহে 30 দিনীয়া এটা মাহত প্ৰতিটো দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ আৰু সকলো দেওবাৰটো বন্ধ হয় বুলি কৈছে আৰু লগতে কৈছে মান্থ বিগিনিং অন স্যাটাৰডে আৰু মাহৰ আৰম্ভণি শনিবাৰে হয় বুলি কৈছে তেন্তে মাহটোত কিমানটা খোলা বাৰ থাকিব সেই মাহটোত তো যদিহে আমাৰ 30 দিনীয়া এটা মাহ হয় 30 দিনীয়া এটা মাহ হৈছে এসপ্তাহৰ মূৰে মূৰে সেম বাৰ ৰিপিট হয় গম পায় আপোনালোকে আজি যদি শনিবাৰ হয় তাৰ নেক্সট আকৌ 7 দিনৰ মূৰত আকৌ শনিবাৰ আহিব গতিকে এসপ্তাহৰ মূৰে মূৰে যদি আমি ডিভাইড কৰি দিওঁ 7 4 × 28 ৰিমাইণ্ডাৰটো মানে 4 সপ্তাহ আৰু 2 দিন এটা এক্সট্ৰা আমাৰ ওচৰত থাকিব ঠিক আছে এতিয়া ফাৰ্ষ্ট যেটো স্যাটাৰডেৰ পৰা আৰম্ভ কৰিব দিছে শনিবাৰৰ পৰা স্যাটাৰডে সানডে থাকিব প্ৰথম এটা এটা সপ্তাহ কমপ্লিট হ'ল তেনেকৈ বাকি দিনবিলাক থাকিব লগতে তাৰ নেক্সট আকৌ স্যাটাৰডে পাবগে আৰু এটা সপ্তাহ আৰম্ভ হ'ব ঠিক তেনেদৰে আকৌ স্যাটাৰডে সানডে আৰু এটা সপ্তাহ স্যাটাৰডে সানডে আৰু এটা সপ্তাহ তেনেকৈ 4টা সপ্তাহ কমপ্লিট হ'ল আৰু 2 দিন এটা এক্সট্ৰা থাকিব সেই 2 দিনতো পুনৰ স্যাটাৰডে আৰু সানডে আহিব হয়নে কাৰণ স্যাটাৰডেৰ পৰা যেহেতু আৰম্ভ হৈ আছে বুজি পাইছে ইয়াত ডট থাকিব আৰু বাকি দিনবিলাক থাকিব কিন্তু ইয়াত সানডে শেষ হ'ল ঠিক আছে কিমানটা হলিডে পালে এতিয়া আপোনালোকে প্ৰথম স্যাটাৰডেটো বন্ধ নহয় সেকেন্ড স্যাটাৰডেহে বন্ধ হৈ থাকিব ইয়াত সানডে এটা হলিডে এই যে সেকেন্ড স্যাটাৰডে বন্ধ হয় গতিকে এটা হলিডে এই সানডেটো এটা হলিডে এইটো থাৰ্ড স্যাটাৰডে বন্ধ নহয় ইয়াত অকল সানডেটো হলিডে হয় ফৰ্থ স্যাটাৰডে বন্ধ হয় হলিডে সানডেটো হলিডে হয় তাৰ নেক্সট এই ফিফথ স্যাটাৰডে হ'ব এইটোতো বন্ধ নহ'ব তাৰ নেক্সট এই সানডেটো এটা হলিডে হয় কিমানটা হলিডে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা হলিডে আছে গতিকে আমাৰ খোলা বাৰ কিমানটা আছে ওয়াৰ্কিং ডেজ কিমানটা আছে 30ৰ পৰা আমি বন্ধ বাৰ 7টাটো মাইনাছ কৰিলে 23 হ'ব কাৰেক্ট আনসাৰ 23 হ'ব কাৰেক্ট আনসাৰ ঠিক আছে মই আশা কৰিছো ক্লিয়াৰ আছে ইজি কোৱেশ্চন হয় হলিডেটো ওলাব লাগে মাত্ৰ স্যাটাৰডেৰ পৰা আৰম্ভ কৰিব দিছে আমাৰ মাহটো গতিকে শেষত আমি স্যাটাৰডে সানডে এক্সট্ৰা দুদিনটো স্যাটাৰডে সানডে হ'ব ঠিক আছে 4 নম্বৰ কোৱেশ্চন কৰিলো নেকি আমি 3 নম্বৰ ওকে 4 নম্বৰ ওকে 5 নম্বৰ কোৱেশ্চন চাও ইম্পৰ্টেন্ট হয় ইজি কোৱেশ্চন হয় আমাক কৈছে সুমন ৰিমেম্বাৰ্স হিজ ব্ৰাদাৰ্স বাৰ্থডে আফটাৰ 15 বাট বিফৰ 18 ফেব্ৰুৱাৰী সুমনৰ মনত পৰে যে তাৰ ভায়েকৰ জন্মদিন 15ৰ পিছত কিন্তু 18 ফেব্ৰুৱাৰী আগত হয় তো সুমনৰ মতে সুমনে যেটো মনত পৰিছে এক্সাক্ট ডেটটো মনত পোৱা নাই তাৰ ব্ৰাদাৰৰ বাৰ্থডে কেতিয়া হয় 15ৰ পৰা 18 ফেব্ৰুৱাৰী ভিতৰত হয় তো মাজত 16 আৰু 17 হ'ব পাৰে বেলেগটো হ'ব নোৱাৰে হেতুটো ক্লিয়াৰ আছে আপোনালোকৰ
মাজত 16-17 হ'ব পাৰে 15 পৰা 18 মাজত বুলি কৈছে তাৰ নেক্সট আকৌ আমাক কৈছে while his sister remember that her brother's birthday is after 16 but before 19 তাইৰ ভনীয়েকৰ মনত পৰে যে তাইৰ ভায়েকৰ জন্মদিন 16 পিছত কিন্তু 19 আগত গতিকে সুমনৰ সিস্টাৰৰ মতে হে ব্ৰাদাৰজনৰ বাৰ্থডেটো কেতিয়া হয় 16 পিছত কিন্তু 19 ফেব্ৰুৱাৰীৰ আগত পুনৰবাৰ 17 আৰু 18 হ'ব পাৰে এটা বাৰ্থডে বাৰটো ফিক্স হয় বাৰ্থডে বাৰটো ফিক্স হয় গতিকে দুইটাতে কমন কিমান আছে 17 আছে গতিকে সুমনৰ ভায়েকৰ বাৰ্থডে হ'ব 17 ক্লিয়াৰ আছে সুমনৰ মতে তাৰ ভায়েকৰ জন্মদিনটো কেতিয়া হয় 15 পিছত 18 আগত মানে 16 17 দুটা দিনৰ ভিতৰত কোনোবা এটা হ'ব পাৰে তাৰ ভনীয়েকৰ মতে বাৰ্থডেটো কেতিয়া হয় 16 পিছত 19 আগত মানে 17 18 ভিতৰত কোনোবা এটা হ'ব পাৰে বাৰ্থডে বাৰটো ফিক্স হ'ব গতিকে কমনটো হ'ব 17 গতিকে সুমনৰ ভায়েকৰ বাৰ্থডে কেতিয়া হয় 17ত হয় নিশ্চয় ক্লিয়াৰ আছে তাৰ নেক্সটলৈ যাব পাৰো ওকে তাৰ নেক্সটটো চাওক আপোনালোকে as I reached the station যে মই যেতিয়া ষ্টেচন পালো I came to know that I reached 30 minutes earlier মই গম পালো যে মই 30 মিনিট আগতে ষ্টেচন পালোহি ঠিক আছে ওকে আমাৰ ফাৰ্স্ট লাইনৰ পৰা মই এটা কথা ক'ব পাৰো মই মানে আইৰ যেটো কথা কৈছে মই 30 মিনিট আগতে ষ্টেচন পালোহি গতিকে মই এডভান্স হৈ আছো কিমান এডভান্স 30 মিনিট এডভান্স এটো মই জাস্ট লিখি লৈছো ঠিক আছে তাৰ নেক্সট আকৌ আমাক কৈছে and the train was 1 hour 30 minutes late so it arrived at 6:20 ট্ৰেইনখন 1 ঘণ্টা 30 মিনিট পলমকে আছে আৰু 6:20 বজাত পালেহি গতিকে arrival of train কিমানত পালেহি 1 hour 30 minutes late আছে ঠিক আছে ট্ৰেইনখন 1.5 ঘণ্টা লেট আছে আৰু পাইছেহি 6:20 বজাত কিমান বজাত 6:20 বজাত ইয়াৰ লাগি ক্লিয়াৰ আছে তো ৰিয়েল টাইম কিমান হ'ব আহি পাব লাগিছিলে কিমান ট্ৰেইনখনে এটো 1.5 ঘণ্টা লেট হোৱাৰ পিছত 6:20 ত পালেহি চাও যদি হে প্ৰকৃত টাইমত আহিব লাগিছিলে তেতিয়া আমি কি 1.5 ঘণ্টাটো মাইনাস কৰিব লাগিব 1.5 ঘণ্টা দেৰিকে পালেহি গতিকে 1.5 ঘণ্টা আমি মাইনাস কৰিব লাগিব ইয়াৰ লাগি নিশ্চয় ক্লিয়াৰ আছে তো মাইনাস কৰি দিও ইয়াৰ পৰা 1 ঘণ্টা দি দিওক 1 ঘণ্টা দিলে 60 + 20 60 মিনিট 1 ঘণ্টা মানে 60 মিনিট 60 যোগ কৰিলে 80 হ'ব 80 পৰা 30 গলে কিমান হ'ব 50 হ'ব ক্লিয়াৰ আছে ইয়াৰ পৰা 1 ঘণ্টা দি দিলে ইয়াত 5 থাকিলে 5 ৰ পৰা 1 গলে 4 থাকিব তাৰ মানে ট্ৰেইনখন আহি পাব লাগিছিলে 4:50 বজাত হয়নে কিন্তু ট্ৰেইনখন আহি পাইছে কিমান বজাত চাওক 6:30 বজাত পালেহি তাৰ মানে 1.5 ঘণ্টা লেট হৈছে হেতু আমি বুজি পালো এতিয়া আমাক খুদিছে কোৱেশ্চনটো কি যে when did I reach the station মই কিমান বজাত ষ্টেচন পালোহি গতিকে মই কিমান বজাত পালোহি এটা স্পষ্টকৈ দিছে যে মই 30 মিনিট আগতেকে পালোহি ৰিয়েল টাইমটো আছিল 4:50 তাতকে 30 মিনিট মাইনাস কৰি দিম মই 30 মিনিট মাইনাস কৰিলে 4:20 বজাত গতিকে মই 4:20 বজাতে পালোহি বুজি পালে না মোক হেতু কক মই 4:20 বজাত উপস্থিত হৈছো 30 মিনিট আগতে ট্ৰেইনখনৰ ৰাইট টাইম আছিল 4:50 কিন্তু 1.5 ঘণ্টা দেৰিকে আহিলে গতিকে 6:20 ত পালেহি মই আৰু এবাৰ কুইক এবাৰ ৰিভিজন কৰি দিছো আপোনালোকক যে মই 30 মিনিট আগত পালোহি এডভান্স মই লিখি ললো ট্ৰেইনখনে 1.5 ঘণ্টা দেৰিকে আহিছে চাওক 1.5 ঘণ্টা দেৰিকে আহি পিনি 6:20 ত পালেহি 1.5 ঘণ্টা দেৰিকে হতে 6:20 তাৰ মানে ট্ৰেইনখনৰ ৰিয়েল টাইম কিমান হয় 1.5 ঘণ্টা যেহেতু দেৰিকে পালেহি দেৰি হোৱাটো আমি মাইনাস কৰি দিলো ইয়াৰ পৰা 1 ঘণ্টা এটা ইয়াত দি দিলো 1 ঘণ্টা দিলে মানে 60 মিনিট 60 + 20 মানে 80 মিনিট হল 80 পৰা 30 গলে 50 থাকিলে ইয়াত থাকিলে 5 ৰ পৰা 1 গলে 4 তাৰ মানে ট্ৰেইনখনৰ ৰিয়েল টাইমটো হল 4:50 ট্ৰেইনখনৰ ৰিয়েল টাইমটো 4:50 মই কিমান বজাত ষ্টেচন পালোহি মই পালোহি 30 মিনিট আগতীয়াকে পালোহি গতিকে আগতীয়া যেটো মই পালো ট্ৰেইনখনৰ টাইমৰ ৰিয়েল টাইমৰ পৰা 30 মিনিট আগতীয়াটো মাইনাস কৰি দিলো 4:20 হল কাৰেক্ট আনসাৰ অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে ক্লিয়াৰ আছে ওকে এটো আসলে লাস্ট কোৱেশ্চন এটো এসএসসি 10+2 মানে সিএইচএসএল এক্সামিনেশনত আহিছিলে এইখিনতে মই এটো কথা কৈ দিছো যি সকলে বৰ্তমান লাগি আমাৰ জিকে মক টেষ্ট পাৰচেজ কৰা নাই আমাৰ এটা জিকে মক টেষ্ট আছে যেটো পিডিএফ ফৰমেটত নহয় প্ৰপাৰ মক টেষ্ট হয় আপোনাৰ মোবাইলৰ স্ক্ৰিনত কোৱেশ্চন বিলাক আহিব আপুনি এটেম্প্ট কৰি পাৰিব বহুত সিলেক্টিভ কোৱেশ্চন হয় লাষ্ট এডিআৰই আসাম পুলিশ ফৰেষ্টাৰ ক্লিয়াৰ কৰা প্ৰায় 10 জন মোৰ লগৰ বন্ধুৱে কোৱেশ্চন বিলাক সিলেক্ট কৰি দিছে তেখেতসকলৰ নিজৰ নোটছৰ পৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ইনক্লুড কৰা হৈছে আপুনি নিজকে টেষ্ট কৰিব পাৰিব যে আপুনি টোটাল বলে
25টা কুৱেশ্যন আছে এটা মক টেষ্টত 25ৰ ভিতৰত যদি আপুনি 15 পায় আপোনাৰ ৰেংকটো কিমানত আছে সেম মক টেষ্ট আপুনি বাৰে বাৰে এটেম্প্ট কৰিব পাৰিব যাতে 15 পোৱাটো নেক্সট বাৰ আপুনি 25ৰ ভিতৰত যাতে 25 পায় নিজকে এনেকৈ ইমপ্ৰুভ কৰিব পাৰিব গতিকে যিসকলে বৰ্তমানো পাৰচেজ কৰা নাই লক্ষ্যটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব কিবা কনফিউজন আছে 6000914639 এই নম্বৰত হোৱাটছআপ কৰি সুধিব পাৰিব সকলো সময়ত ফোন ৰিচিভ কৰিব নোৱাৰিব পাৰো এই জিকেৰ মক টেষ্টটো ল'ব পাৰিব আমাৰ লগত আমাৰ মেথছৰো এটা পেইড কোৰ্স আছে য'ত বহুত সিস্টেমেটিক্যালি আমি মেথছৰ গোটেইখিনি প্ৰভাইড কৰিছো যিসকলে পাৰচেজ কৰিছে তেখেতসকলে অলৰেডি গম পায় ঠিক আছে ওকে এতিয়া এইটো আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক আমাক কি দিছে ৰিচিং দ্য প্লেচ মিটিং অন টিউজডে 15 মিনিট বিফোৰ 8:30 ওকে মঙ্গলবাৰে এখন মিটিঙত 15 মিনিট আগতে উপস্থিত হৈছে কোনে অক্ষয়ৰ কথা পাতি আছে চাও তো আমি এটা কথা লিখিব পাৰো তাৰ মানে অক্ষয় নামৰ যিজন ব্যক্তি আছে তেখেতে 15 মিনিটস বিফোৰ 8:30 বজাৰ 15 মিনিট আগতে মানে 8:15 ত উপস্থিত হৈছে মিটিং এখনৰ বাবে ঠিক আছে তাৰ নেক্সট আমাক দিছে অক্ষয় ফাউণ্ড হিমসেলফ হাফ এন আৱাৰ earlier than the man who was 40 minutes late অক্ষয় দেখিলে যে হি 40 মিনিট দেৰিকৈ অহা ব্যক্তিতকৈ আধা ঘণ্টা আগতে উপস্থিত হৈছে তাৰ মানে লেট মানুহজন এজন লেটকে যোজন আহিলে তাতকে আধা ঘণ্টা আগতে অক্ষয় উপস্থিত হৈছে চাও হাফ এন আৱাৰ earlier হয়নে তাৰ মানে হে মানুহজনে আধা ঘণ্টা দেৰিকে পাইছেহি অক্ষয় পালেহি 8:15 ত আধা ঘণ্টা আগতে পালেহি মানে মানুহজনে আৰু আধা ঘণ্টা টাইম লৈছে গতিকে আৰু আধা ঘণ্টা আমি প্লাস কৰি দিম মানে 8:45 হে লেট মানুহজন যিজন দেৰিকে আহিছে তেখেতে 8:45 ত পাইছে হে অক্ষয় 8:15 তে পালেহি আধা ঘণ্টা আগতে পালেহি ইয়াৰলৈকে ক্লিয়াৰ আছে আৰু এই যিটো লেট মানুহজন হে লেট মানুহজনে 40 মিনিট দেৰিকে পাইছে মিটিঙত 40 মিনিট দেৰিকে পাইছে তো মিটিঙৰ টাইমটো মিটিং টাইম 40 মিনিট দেৰিকে পাইছে গতিকে আমি মিটিংখন কিমান টাইমত হ'ব লাগিছিল 40 মিনিট মাইনাস কৰি দিম যেহেতু মানুহজনে 40 মিনিট দেৰিকে পালেহি 40 মিনিট মাইনাস কৰি দিলে হ'ব 508 মানে মিটিংখন হ'ব লাগিছিল 805 আৱাৰ্ছত ক্লিয়াৰ আছে নে নাই বাৰু পুনৰ কৈছো মই অক্ষয়ে 8:30 বজাৰ 15 মিনিট আগত মানে 8:15 ত পালেহি তাৰ নেক্সট লাইনটো ভালকে পঢ়িব অক্ষয় ফাউণ্ড হিমসেলফ হাফ এন আৱাৰ earlier than the man who was 40 মিনিট late অক্ষয় দেখিলে যে 40 মিনিট দেৰিকৈ অহা ব্যক্তিতকৈ হি আধা ঘণ্টা আগতে উপস্থিত হৈছে তাৰ মানে অক্ষয় 8:15 ত পালেহি হে লেট মানুহজন পলম কৰা জনে আধা ঘণ্টা পিছত মানে 8:45 ত পাইছেহি আৰু হে মানুহজন 40 মিনিট লেট হয় মিটিংতকে 40 মিনিট লেট হয় তাৰ মানে মানুহজনে যেতিয়া পালেহি তাৰ 40 মিনিট আগতে মিটিং হ'ব লাগিছিল গতিকে 40 টো মাইনাস কৰিলো 805 হ'ব কাৰেক্ট আনসাৰ অপচন বি টো হ'ব কাৰেক্ট আনসাৰ আশা কৰিছো সকলো ক্লিয়াৰ আছে কেনেকুৱা পাইছে আপোনালোকে সিৰিজটো জনাব কাৰণ আপোনালোকৰ কমেন্ট কৰিলেহে লাইক কৰিলেহে আমি উৎসাহ পাওঁ আসলে ভিডিও বনাবলৈ আমি ইফেক্টিভ হৈছে নাই কোৱেশ্চন বিলাক লেভেল বিলাক তেতিয়া আমি গম পাওঁ গতিকে কিবা থাকিলে কমেন্টত জনাবলৈ নাপাহৰিব বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ